নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তালৈ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি আপোনালোকে ভাবিছে কিবা এটা ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এই ভিডিঅ'টোত এটা ব্যৱসায়ৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ব্যৱসায়টো হৈছে ধূপকাঠি বনোৱা এটা ফেক্টৰী আপুনি কেনেকৈ ষ্টাৰ্ট কৰিব আৰু ধূপকাঠি বনাবলৈ আপোনাক এটা মেচিন লাগিব। আপুনি মেচিনটো ক'ৰ পৰা আনিব বা কেনেকৈ বনাব গোটেই ডিটেইলছখিনি এই ভিডিঅ'টোত পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইটো ধূপ বনোৱা মেচিনটো এইটোৱে হয়, যিটো আপোনালোকে চলি আছে ইয়াত দেখা পাইছে, এইটোৱে হয়। আৰু এই মেচিনটোৰ দাম হৈছে আপোনালোকৰ 80,000 টকা। আৰু যদি আপোনালোকে এই মেচিনটো আনি এটা ব্যৱসায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মই তলত দি থকা যিটো নাম্বাৰ আছে, ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰি পেলাই এই মেচিনটো আনিব পাৰিব আৰু এই ব্যৱসায়টো কৰি আপুনি বহুত উপকৃত হ'ব পাৰিব। আৰু আপোনালোকে জানে যে ধূপ কি কাৰণত প্ৰয়োজন হয়, মন্দিৰত লাগে, গোটেই বস্তুখিনি আপোনালোকৰ ধূপ মন্দিৰত লাগে বা আপোনাৰ নামঘৰত লাগে, গোটেই চবতে আপোনালোকৰ প্ৰায় ধূপ ব্যৱহাৰ হয়। গতিকে আপোনালোকে ধূপটো যদি বনায় তেতিয়াহ'লে আপোনালোকৰ এটা প্ৰফিটেবল ব্যৱসায়, কাৰণ এইটো দৈনন্দিন লাগতিয়াল বস্তু। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে প্ৰয়োজন হয়। গতিকে আপোনালোকে এই ব্যৱসায়টো কৰিলে কোনো লছৰ সন্মুখীন নহয়। আৰু আপোনালোকৰ যিটো মানে ধূপ বনোৱা ৰ' মেটেৰিয়েলছ হয়, সেই ৰ' মেটেৰিয়েলছটো আপোনাক লাগিব। যিটো পাউডাৰ হয় সেই পাউডাৰটো লাগিব আৰু আপোনালোকৰ ষ্টিককেইডাল লাগিব, বাঁহৰ ষ্টিকবিলাক লাগিব। এইবিলাক আপোনালোকে মাৰ্কেটত কিনিবলৈ পাব। আৰু ধূপটো আপোনালোকে এনেকৈ বেচিবও পাৰে, মানে এনেকৈ ধৰক অকল কাঠিটো বনাই পেলাই আপোনালোকে মাৰ্কেটত এৰিব পাৰে। মানে ক'লাৰ যিটো লেয়াৰ হয়, মানে পাউডাৰ হয়, এই পাউডাৰটো লগাই পেলাই আপোনালোকে মাৰ্কেটত বেচিব পাৰে। নহ'লে বা আপোনালোকে চেণ্ট মিক্সিং কৰি পেলাই আপোনালোকে পেকেজিং কৰি মাৰ্কেটত আপোনালোকে ব্ৰেণ্ড এটা বনাই পেলাই বেচিব পাৰে। আৰু আপোনালোকক সেই ব্ৰেণ্ড বনাই পেলাই আপোনালোকে মাৰ্কেটত বেচিবৰ কাৰণে আপোনালোকক চেণ্টৰ প্ৰয়োজন হ'ব। চেণ্টটো আপোনালোকে মাৰ্কেটত পাই যাব। আপোনালোকক এই যিটো নাম্বাৰ দিয়া আছে ফোন নাম্বাৰ তলত, সেই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে গোটেই বস্তুখিনি আপোনালোকক দিব, তেখেতলোকে যোগান ধৰিব। গতিকে আপোনালোকে ব্যৱসায় এটা যদি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে এই ব্যৱসায়টো কৰিব পাৰে। এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনাক সেই ফোন নাম্বাৰটোত ফোন কৰি পেলাই আপোনালোকে মেচিনো আনিব পাৰিব, ৰ' মেটেৰিয়েলছো তেখেতৰ পৰা আনিব পাৰিব। আৰু তেখেত আমাৰ অসমৰে হয়, যোৰহাটত ঘৰ হয়। তেখেতে অলৰেডি এই মেচিন ছাপ্লাই কৰি আছে। গতিকে আপোনালোকে যদি ভাবিছে এটা ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে আপোনালোকে তেখেতৰ পৰা মেচিন আনিব পাৰিব। আৰু এই মেচিনবিলাক হৈছে তেখেতে নিজেই দিয়া, মানে বেলেগক মানে বিক্ৰী কৰা মেচিন হয়। এইবিলাক আমাৰ ৰানিং অৱস্থাত আমাৰ ভিডিঅ' আমি কৰি আনিছোঁ। গতিকে তেখেতে আপোনালোকক মেচিনবিলাক যোগান ধৰিব। আপোনালোকে তেখেতক কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। এটা খুব ভাল ব্যৱসায় হয়, আপোনালোকে কৰিব পাৰে। কাঠিবিলাক আপোনালোকে খালি এক্সট্ৰাকৈ মাৰ্কেটৰ পৰা কিনি আনিব লাগিব। যিটো ক'লা পাউডাৰ হয়, সেই পাউডাৰটো আপোনালোকে কিনি আনিব লাগিব। তাত এটা বস্তু মানে তেল টাইপৰ বস্তু মিলাই, সেই বস্তুটো তেখেতলোকে দিব আপোনাক। আৰু চেণ্ট যদি লাগে, চেণ্টটো তেখেতে যোগান ধৰিব। বা আপোনালোকক যদি কভাৰ লাগে, সেইটো আপোনালোকে কভাৰটো নিজে বনাব লাগিব, কাৰণ আপোনালোকে কি ব্ৰেণ্ডত মানে কি নাম দি পেলাই আপোনালোকে বিক্ৰী কৰে মাৰ্কেটত, সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে মই আপোনালোকক জনালোঁ যে এই নাম্বাৰটোত মানে বহুতে ফোন কৰি সুধি থাকে ন, মেচিন ক'ত পাম। গতিকে তেখেতক ফোন কৰি পেলাই আপোনালোকে মেচিন আপোনালোকে আনি পেলাই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে। বহুত এটা প্ৰফিটেবল ব্যৱসায় হয়। আপোনালোকৰ মোটামুটি আপোনালোকে ভালকৈ কাম কৰিলে দিনটোত আপোনালোকে 3,000 পৰা 4,000 টকা ইনকাম কৰিব পাৰিব ইয়াৰ পৰা, এই মেচিনটোৰ পৰা। আৰু তেখেতলোকে আপোনাক শিকাইও দিব কেনেকৈ চলাব লাগে, কি কৰিব লাগে। গোটেই ছেটআপটো আপোনালোকক কৈ দি থৈ যাব ঘৰত। আপোনালোকে খালি আৰম্ভ কৰিম বুলি ভাবিলেই হ'ল, আপোনালোকে আৰম্ভ কৰিলেই হ'ল। তেখেতে গোটেইখিনি আপোনালোকক হেল্প কৰিব। মেচিন আনি আপোনাক ছেটআপ বনাই থৈ মেচিন ৰেডি কৰি থৈ আহিব। গোটেই আপোনাক কেনেকৈ কি কৰিব লাগিব, মেচিন কেনেকৈ চলাব লাগিব, গোটেই আপোনাক সম্পূৰ্ণ তেখেতৰ নলেজখিনি আপোনাক দি থৈ আহিব। গতিকে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰক। আৰু এটা খুব প্ৰফিটেবল ব্যৱসায়, মই কৈ আছোঁ আপোনালোকক, খুব প্ৰফিটেবল ব্যৱসায় কৰিব পাৰে। মানে কি, আমাৰ ধূপবিলাক চব বাহিৰৰ পৰা আহি আছে ন। গতিকে আমাৰ অসমতে এনেকুৱা ইণ্ডাষ্ট্ৰি যদি সৃষ্টি হয়, তেতিয়া এটা খুব ভাল হ'ব, কাৰণ অসমৰ অৰ্থনীতি ডেভেলপ হ'ব বা অসমতে চব বস্তুবিলাক পোৱা হ'ব। গতিকে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব। মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰিম, কাৰণ বেছি দীঘলীয়া ভিডিঅ' হ'লে চাই থাকিবলৈ মানুহে আমনি পায়। আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আপোনালোকে, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু এটা ব্যৱসায় কৰি পেলাই উপকৃত হ'ব পাৰে। আৰু
আমাৰ ভিডিঅ' কমেণ্ট কৰিব কিবা অসুবিধা থাকিলে আৰু লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ব্যৱসায় ৰিলেটেড ভিডিঅ' অনাগত দিনত পাই থাকে। আপুনিও যাতে উপকৃত হয় চাই পেলাই ভিডিঅ' আৰু 10জনো যাতে উপকৃত হয়। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আপোনালোকে অলপ চাই লওক ভিডিঅ'টো কেনেকৈ ধৰণে মেচিনটো চলায়।